যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ তেখেতক থানালৈ অহা হ'ল। থানা অহাৰ পিছত তেওঁ সোধপোছ কৰা হৈছিল। সোধপোছ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড ছফিকুল হক তেখেতৰ ইনজুৰিটো অলপ চিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত GMCত এডমিট হৈ আছিলে। চ' একৰ্ডিংলি আইঅ'জনে এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। FIRখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধপোছ কৰিলোঁ, ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে। তেখেতক থানালৈ মাতা হ'ল, তেখেতক সোধপোছ কৰা হ'ল। সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিলে PR বণ্ডত আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে। একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে, তেখেতক সোধপোছ কৰা হৈছিলে। সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত স্বৰ্গগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে। চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত, সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানা ডিটেইন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটোত অলপ দেৰি হৈছিল, ডিটেইন কৰাটো দেৰি হৈছিল আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30টা বজাত তেখেতক এৰেষ্ট কৰিছোঁ। আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত থাকিব। ইনিচিয়েল অৱস্থাত ছেকশ্যন হৈছিলে, কেছ নম্বৰ হৈছিল 630, দিছপুৰ PS কেছ নম্বৰ 630/2025। আণ্ডাৰ ছেকশ্যন আছিল 115(2), 125B, 281 of BNSS। পিছত যোৱাকালি আমি এড অন ছেকশ্যন কৰিছোঁ 105 of BNS, যিটো কালপেবল homicide নট এমাউণ্টিং টু মাৰ্ডাৰ। সেইটো আমি চাওক, এই সংক্ৰান্তে এটা মই ক্লিয়াৰেঞ্চ দিছোঁ আপোনালোকক। বিং এ DCP ট্ৰেফিক পুলিচ কমিশ্যনাৰেট গুৱাহাটী, এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে।